নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো দৰ্শকসকল আপোনাৰ অঞ্চলত কোনোবা ধনী ব্যক্তিয়ে অৰুণোদয় লৈ আছে নেকি বা কোনোবা চাকৰিয়ালৰ পৰিয়ালে অৰুণোদয় লৈ আছে নেকি যদি তেনে কৰিছে আপোনাৰ দৃষ্টিগোচৰ যদি হৈছে তেন্তে আপুনি স্থানীয় আৰক্ষী থানাত গৈ আপুনি যোগাযোগ কৰি জনাব পাৰিব বা অভিযোগ দিব পাৰিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছে অৰুণোদয়ৰ এতিয়া 682 জন কৰ্মচাৰী সৰকাৰি কৰ্মচাৰী ধৰা পেলাইছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তেওঁলোকৰ চাকৰি পৰ্যন্ত যাব পাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে যদি প্ৰয়োজন হয় তেনে যি সকলে 682 জন সৰকাৰি কৰ্মচাৰী তেওঁলোকে ঠিকাভিত্তিক নহয় তেওঁলোকে মাহে মাহে দৰমহা পাই আছে দৰমহা পোৱাৰ পিছতো গোপনে তেওঁলোকে যি সৰকাৰি ধন বা অৰুণোদয় আঁচনি লৈ আছে সেই সকলৰ নাম তালিকা প্ৰস্তুত কৰিছে ঠিকনাও প্ৰস্তুত কৰিছে তেওঁলোকে যদি প্ৰয়োজন হয় দি দিব কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে দৰ্শকসকল কোনোবা ধনী চাকৰিয়ালে অৰুণোদয় লৈ আছে নেকি যদি আপোনাৰ দৃষ্টিগোচৰ হৈছে তেন্তে আপুনি পুনে পুনে অভিযোগ দিয়ক আৰু অৰুণোদয় কেৱল দুখীয়াৰ বাবেহে এয়া ধনীৰ বাবে নহয় বা কোনোবা সৰকাৰি চাকৰিয়ালৰ পৰিয়ালৰ বাবে নহয় এটা কথা ঠিক যদি আগৰে অৰুণোদয় পাই আছিল তাৰ পাছত যদি অসম চৰকাৰৰ হেহতীয়া নিযুক্তি পৰীক্ষাত যদি চাকৰি পাইছে তেন্তে তাকো মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আপোনালোকে যদি কোনোবা নতুনকৈ চাকৰি পাইছে আগতে অৰুণোদয় পাই আছিল তেন্তে আপোনালোকে নিজে নামটো কৰ্তন কৰি লওক এ আপোনালোকৰ কাৰণে ভাল কিন্তু যি 682 জন কৰ্মচাৰী ধৰা পেলাইছে ইয়াৰ সংখ্যা 682 নহয় ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই কৈছে আৰু কৈছে যদি হে 682 জন কৰ্মচাৰী যদি ধৰা নেপেলালো হতেন এনেকুৱা বহু এনেকুৱা অনিয়ম সংগঠিত হলেতেন কেৱল হিমানে নহয় আমি যেতিয়া বাতৰি পৰিবেশন কৰো বহু দৰ্শকে আমাক কমেন্ট দিয়ে এই টকা লোৱাৰ একমাত্ৰ জড়িত থাকে কিছুমান একাংশ মেম্বাৰ ভিসিডিসিৰ মেম্বাৰ থাকে পঞ্চায়তৰ মেম্বাৰ থাকে বা কোনোবা ব্লকৰ মেম্বাৰ সভাপতি সম্পাদকো ইয়াত জড়িত হৈ থাকে তেওঁলোকে ফৰ্মখনৰ নামতে পইচা লয় যদি এতিয়া চলি আছে অৰুণোদয় পক্ষেক চলি আছে অৰুণোদয় পক্ষেকত আপুনি আবেদন পত্ৰ ফৰ্মখন ফিলআপ কৰিব যাওতে কোনোবাই টকা লৈছে নেকি বা গাঁওবুঢ়াৰ ক্ষেত্ৰতো যদি কোনোবাই টকা লৈছে সেই কাৰণে গাঁওবুঢ়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ নিউজ কালি দিনটোত আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে কিন্তু সবিশেষ জনাও অৰুণোদয়ৰ কাৰণে কোনোবাই ধন লৈ অৰুণোদয় ফৰ্ম বিতৰণ কৰি আছে নেকি তাক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত কোনোবা ধনী চাকৰিয়ালে অৰুণোদয় লৈ আছে নেকি আপোনাৰ অঞ্চলত বা আপোনাৰ সুবুৰিটোত বা আপোনাৰ জিলাখনত যদি আপোনাৰ দৃষ্টিগোচৰ হৈছে তেন্তে আপুনি সেই ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে আপুনি একশন ল'ব পাৰিব কাৰণ কেৱল দুখীয়া মানুহৰ কাৰণেহে 682 জন অৰুণোদয় লোৱা চাকৰিত থকা পৰিয়াল ধৰা পৰিছে ৰাজ্যত আৰু অধিক বৃদ্ধি পাব পাৰে ইয়াৰ সংখ্যা বহুত বৃদ্ধি পোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰীয়ে খুদ এই মন্তব্য প্ৰদান কৰিছে নিয়মীয়াকৈ চাকৰি দৰমহা লৈও লাভ কৰিছিল অৰুণোদয়ৰ ধন প্ৰতি মাহৰ 28 তাৰিখ 30 তাৰিখ 29 তাৰিখে দৰমহা পায় তাৰ পাছতো অৰুণোদয়ৰ পইচা পায় চাকৰি যাব পাৰে 682 গৰাকী কৰ্মচাৰী ডিপাৰ্টমেণ্টেল এনকুৱাৰী চলিব অৰুণোদয়ত পোৱা ধন সম্পূৰ্ণ উভতাই দিব লাগিব আটাইতকৈ ডাঙৰ কথা দৰ্শকসকল অৰুণোদয় যিমান ধন পাই আছে সব উভতাই দিব লাগিব জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে জিলা আয়ুক্তসকলকো নিৰ্দেশ প্ৰদান কৰা হৈছে প্ৰকাশ পাব 682 জন চাকৰিয়াল ভুৱা হিতাধিকাৰীৰ নাম আৰু ঠিকনা কোনে কোনে লৈছে যদি প্ৰয়োজন হয় তেওঁলোকে প্ৰকাশ কৰি দিব চৰকাৰে গুৱাহাটীৰ পৰা তেনে চাকৰিয়ালৰ বেংকৰ ষ্টেটমেণ্টটো পৰীক্ষা কৰি আছে চৰকাৰে বিদ্যুতৰ বিলৰ সৈতেও পৰীক্ষা কৰিছে ভুৱা হিতাধিকাৰীৰ তথ্য কোনো পৰিয়ালে বিদ্যুতৰ বিল মাহেকত কিমান বিল আহে তেওঁলোকে দিয়ে তাৰ পিছত অৰুণোদয়ৰ ধন পায় সংবাদ মেলযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আপোনালোকক পুনে পুনে আগবঢ়াবলৈ চেষ্টা কৰিছো অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন সৰকাৰি কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্ট বিলাক আমি বেংকৰ লগত মিক্স আপ মেচ কৰিছিলো তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালো যে 682 জন সৰকাৰি কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰাকচুৱেল নহয় যি নিয়মীয়া সৰকাৰি কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই
অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনালোকে নিজে শুনিছে পুনৰবাৰ ফুল পেণ্ট গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছে সেই খবৰটো যে কোনোবাই যদি আগতে অৰুণোদয়ৰ ধন পাই আছিলে তাৰ পাছত চৰকাৰী চাকৰি পাইছে তেতিয়া সেই চৰকাৰী চাকৰি পোৱাসকলে নিজে ভলিণ্টিয়াৰী তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন কৰাই ল'ব পাৰে যাতে ডিপাৰ্টমেণ্টেল এনকুৱাৰী নহয় বা পৰৱৰ্তী সময়ত যাতে তেওঁলোকৰ চাকৰি পৰা নিলম্বিত হ'বলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়াকৈ সকিয়নি প্ৰদান কৰিছে ইতিমধ্যে প্ৰতিগৰাকী জিলা আয়ুক্তলৈ প্ৰতিখন জিলাৰ আয়ুক্তসকললৈ নিৰ্দেশ দিছে কোনোবা আছে নেকি এনকুৱাৰী কৰক গাঁৱে গাঁৱে গৈ চাব যদি আপোনালোকৰো দৃষ্টিগোচৰ হৈছে যদি আপুনি বঞ্চিত হৈ আছে তেন্তে সেই কোনোবা যদি ধনী লোকে বা চাকৰি থকা লোকে যদি অৰুণোদয় পাই আছে সেই অৰুণোদয়ৰ ধন পুনৰ উভতাই দিব লাগিব পুনৰবাৰ মন্তব্য শুনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যি কেবিনেটত অনুমোদন জনাইছে সেই কেবিনেটত অনুমোদন জনোৱা প্ৰস্তাৱকেইটা আপোনালোকক পঢ়াই শুনাবলৈ চেষ্টা কৰিম মন্তব্য শুনাইছোঁ প্ৰথমতে আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি গতিকে এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ ডিব্ৰুগড়ত কালি কেবিনেট অনুষ্ঠিত কৰি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে যে অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ইয়াত কোৱা হৈছে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি 2 নম্বৰ কেমেৰাত যাব চেষ্টা কৰিম বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু অৰুণোদয় আঁচনিয়ে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ বাবে অন্ত্যোদয়ৰ দৃষ্টিভংগীক বাস্তৱায়িত ৰূপ কৰি আমাৰ নাৰী শক্তি সবলীকৰণত আত্মনিয়োগ কৰি আহিছে এয়া তেওঁলোকৰ সিদ্ধান্ত আভ্যন্তৰীণ পৰ্যালোচনাত 683 গৰাকী এটা সংখ্যা বাঢ়িছে 683 গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ অবৈধ সুবিধা গ্ৰহণ কৰাৰ দৃষ্টিগোচৰ হৈছে অসম চৰকাৰৰ আৰু কৈছে অবৈধভাৱে অৰুণোদয়ৰ সুবিধা লোৱা 683 গৰাকী কৰ্মচাৰীক বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে জাননী প্ৰেৰণ কৰা হ'ব তেওঁলোকে কি কাৰণত অৰুণোদয় লৈ আছে চৰকাৰী চাকৰি পোৱাৰ পিছতো সেয়াও তেওঁলোকে কাৰণ দিব লাগিব জাৰি কৰাত কেৱল কেবিনেটে অনুমোদন জনাইছে গতিকে এই মুহূৰ্তত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাইছে 4th গ্ৰেড হওক 3rd গ্ৰেড হওক মুঠৰ ওপৰত চৰকাৰী চাকৰি যদি নিয়মীয়াকৰণ তেওঁ যে পাই আছে বা দৰমহা যদি প্ৰতিমাহে লৈ আছে তাৰ পাছতো অৰুণোদয়ৰ ধন 1250 টকাকৈ লৈ আছে তাক লৈ কিন্তু তাৰ বিৰুদ্ধে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা এয়া অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত গতিকে সকলোকে পুনৰবাৰ কোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা যাতে কোনোবাই যদি আগতে অৰুণোদয় পাইছিলে পৰৱৰ্তী সময়ত যদি চাকৰি পাইছে 3rd গ্ৰেড হওক 4th গ্ৰেড হওক বা যিকোনো এটা পোষ্টৰ চাকৰিত তেন্তে তেওঁলোকে নিজে
আপুনি তেওঁলোকে নিজৰ নামসমূহ নিজস্ব হিচাপে গৈ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি তেওঁলোকে অৰুণোদয়ৰ থকা নামটো তালিকাৰ পৰা তেওঁলোকে নিজে আঁতৰাই লওক যাতে তেওঁলোকে এনকুৱাৰীৰ মাজত আহিব নোৱাৰে তদন্তৰ আওতাত যাতে আহিব নোৱাৰে সেইবাবে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বহু ভুৱা হিতাধিকাৰী কেৱল 683 গৰাকীয়ে নহয় আৰু ইয়াৰ সংখ্যা বহু বৃদ্ধি পোৱাৰ সম্ভাৱনা গতিকে মুখ্যমন্ত্ৰীগৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা পুনৰবাৰ ফুল বেণ্ড গাফিছৰ জৰিয়তে সেই খবৰ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত যে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে লিগেল একশ্যন ল'ব এইবাৰ অসম চৰকাৰে